তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, আজি মোৰ নতুন ফাৰ্মৰ কাৰণে অলপ হাঁহ পোৱালি আনিলোঁ। তো নতুনকৈ মই আকৌ হাঁহ ফাৰ্ম এখন খুলিবলৈ আৰম্ভ কৰিলোঁ। আৰু এইখিনি হৈছে হাঁহৰ পোৱালিখিনি। চাওক, মই এইখিনি হাঁহ আগেই অৰ্ডাৰ দিয়া আছিলে, তো আজি আহি গ'ল পোৱালিখিনি। তো লৈ আহি আছোঁ এতিয়া ঘৰলৈ। আৰু এইখিনি হৈছে মেডিচিন, আৰু এইফালে দেখিছে এইটো হৈছে দানা বস্তা। তো এইটো দানা হৈছে ষ্টাৰ্টাৰ দানা, আৰু পলিথিনত থকাখিনি হৈছে আপোনাৰ প্ৰি ষ্টাৰ্টাৰ দানা, যিটো 1ৰ পৰা 10 দিন বয়সলৈকে খুৱাব লাগে। আৰু এই বস্তুখিনি নিবৰ কাৰণে এখন টমটম লৈ অহা হ'ল। আৰু এতিয়া দেখিছে আমাৰ ঘৰ আহি পাই গ'লোহি। এতিয়া নমাই থকা হৈছে হাঁহ পোৱালিখিনি, আৰু এইখিনি দানাখিনি নমোৱা হ'ব, এয়া দেখিছে। আৰু এতিয়া টমটমৰ পৰা সকলোখিনি বস্তু নমাই হৈ গ'ল, আৰু এতিয়া হাঁহ পোৱালিখিনি মই ভিতৰলৈ লৈ আহিলোঁ। আৰু ইয়াত দুটা বাক্সা আছে, এটা বাক্সাত 50টাকৈ হাঁহ পোৱালি আছে। আৰু এইফালে এতিয়া মই বৰ্ডিং ৰুমটোত ধুনীয়াকৈ পেপাৰখিনি পাৰি ল'লোঁ। এতিয়া হাঁহ পোৱালিখিনি ইয়াত নমোৱা হ'ব বৰ্ডিঙৰ ভিতৰত। আৰু এইখিনি পোৱালিখিনি চাওক, মই বাক্সাটো খুলি দিছোঁ। আৰু এই পোৱালিখিনি হৈছে লোকেল পাতি হাঁহৰ পোৱালি। তো গোটেইখিনি এক চাইজৰ পোৱালি হয়। তো দেখিছে, চাওক কিমান ধুনীয়া পোৱালিখিনি, চাইজটো ধুনীয়া হয়। আৰু এইখিনি হৈছে 0 চাইজৰ পোৱালি। আজি হাঁহ পোৱালিখিনিৰ বয়স এদিন হৈছে। আৰু এতিয়া মই ধুনীয়াকৈ বাক্সাৰ পৰা বৰ্ডিঙত নমাই দিছোঁ পোৱালিখিনি। এতিয়া বগা লাইট এটা জ্বলি আছে, তো মই ৰঙা লাইট এটা লগোৱাৰ ব্যৱস্থা কৰিম। আৰু এইটো দেখিছে ধুনীয়াকৈ মই ৰঙা লাইট লগাই দিছোঁ। হাঁহখিনি কিমান ধুনীয়াকৈ আছে চাওক। তো সিহঁতৰ ঠাণ্ডা লাগি আছে, এতিয়া ৰঙা লাইটটোৰ তলত ধুনীয়াকৈ থূপ খাই আছে হাঁহখিনি। আৰু এতিয়া মই হাঁহ পোৱালিখিনিক মেডিচিনৰ পানী খাব দিছোঁ। তো এইটো ORSL পাউডাৰটো মিক্স কৰি দিছোঁ হাঁহক পানীৰ লগত। আৰু হাঁহ পোৱালিখিনিক মই ORS পাউডাৰটো এইটো কাৰণে খাব দিছোঁ, কাৰণ হাঁহ পোৱালিখিনি বহুত দূৰৰ পৰা আহিছে, সিহঁতৰ শক্তিটো কমি আছে। সেইটো কাৰণে ORS পাউডাৰটো দিয়া হয়, যাতে আকৌ শক্তিখিনি পাওক। সেইটো কাৰণে এইটো পাউডাৰটো মিক্স কৰি দিয়া হয় পানীৰ লগত। তাৰপিছত দানা ব্যৱহাৰ কৰিব পাৰি আধা ঘণ্টা 1 ঘণ্টাৰ পিছত। আৰু ইয়াত দেখিছে মই এতিয়া সিহঁতক দানা দি দিছোঁ খাবৰ কাৰণে হাঁহৰ পোৱালিখিনিক। তো মই এতিয়া পানী দিয়া আপোনাৰ আধা ঘণ্টামান পিছত মই সিহঁতক দানা খাব দিছোঁ। আৰু এতিয়া মই বৰ্তমান হাঁহক দানাখিনি ছটিয়াই দিছোঁ। আৰু আজিৰ কাৰণে হাঁহ পোৱালিখিনিক মই দানাখিনি শুকান ব্যৱহাৰ কৰিছোঁ। তো অহা কাইলৈৰ পৰা অলপ ভিজাই দিবলৈ চেষ্টা কৰিম। আৰু হাঁহ পোৱালিখিনি এতিয়া ধুনীয়াকৈ মই বৰ্ডিঙত বস্তা পাৰি দিছোঁ, চাওক ওপৰত, যাতে হাঁহ পোৱালিখিনি হিটটো পাই থাকে ধুনীয়াকৈ। তো আজি বতৰটো ঠাণ্ডা বহুত, আৰু আজিৰ কাৰণে হাঁহ পোৱালিখিনিক দানা পানী বৰ্ডিঙৰ ভিতৰতে দিয়া হৈছে। তো অহা কাইলৈৰ পৰা নতুন ছিষ্টেমত দানা পানী দিম। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা মিনিট লগত। বাই বাই।